হেয়াৰত এটা হেয়াৰ ষ্টাইল কৰিম উইদাউট বানত আমি এতিয়া ক্ৰিম্পিং কৰি লৈছোঁ ক্ৰিম্পিং কৰি আমি দুটা পাৰ্ট কৰি লৈছোঁ পাৰ্ট কৰি আমি এটা পাৰ্ট আঁতৰাই লৈছোঁ নেক্সট আমি চি ছেকশ্যন কৰি পেলাই আমি এইখিনি বেক কমিং নকৰাকৈ পাফ এটা বনাম নাও আমি ববি পিন দি পেলাই এইটো লক কৰিম আমি যিখিনি পাৰ্ট এক্সট্ৰাকৈ ৰখা হৈছিলে সেইখিনি দি পেলাই আমি যিখিনি পাফ বনাইছোঁ সেইটো আমি কভাৰ আপ কৰিম কভাৰত আমি অকণ পাৰ্ট ৰাখি থ'ব লাগে এইটো কাৰণে হৈছে যাতে আমাৰ পাফটো বনালেতো ক্লিন লুক এটা হয় সেইবাবে আমি আগতে এটা পাৰ্ট আমি ৰাখি দিছিলোঁ সেইখিনি দি আমি এতিয়া নাও কভাৰ কৰিম ক্লিন কৰি চুলিখিনি আমি ল'লোঁ নাও আমি বব পিন দি পেলাই এইটো লক কৰি দিছোঁ আমি মিডিল হেয়াৰৰ পৰা কেইটামান চুলি আমি পাৰ্ট কৰি ল'লোঁ তাত আমি মেচি হেয়াৰে এটা ফ্লাৱাৰ্ছ বনাম নাও আমাৰ ফ্লাৱাৰ্ছটো ক্ৰিয়েট কৰা হৈ গ'ল নাও আমি হেয়াৰখিনি আমি তিনিটা পাৰ্ট কৰি পেলাই এটা পাৰ্টত বেনুটো গাঁঠি ল'ম বেনু গাঁঠি আমি মেচি ক্ৰিয়েট কৰিম আমাৰ তিনিডাল বেনু গাঁঠা হৈছে নাও আমি এটা লগত আনটোক লক কৰিম ইউ পিনৰ দ্বাৰা আপোনালোকে ইয়াত তিনিডাল বেনু একেলগে জইন কৰাৰ পাছত ইয়াত ডেকোৰেশ্যন হিচাপে ফ্লাৱাৰ্ছ বাটাৰফ্লাই এণ্ড পাৰ্ল ইয়াত আপোনালোকে এড কৰি দিব পাৰে তেতিয়া দেখিবলৈ বেছি এট্ৰেক্টিভ হয় নাও আমাৰ হেয়াৰ ষ্টাইলটো কমপ্লিট হ'ল আমি মেচি হেয়াৰ ষ্টাইলটো কৰাত অনলি ইউ পিন এণ্ড ববি পিনেৰে কৰিছোঁ উইদাউট নেট ট্ৰি